জগন্নাথ সকলোকে নমস্কাৰ জনাইছোঁ। আৰু আমাৰ বিশ্বনাথ আইটিআই ষ্টাফ শ্ৰদ্ধাৰ সুৰজ দাস ডাঙৰীয়া আছে, আমাৰ প্ৰাথমিক বিদ্যালয়ত সন্মানীয় প্ৰধান শিক্ষক ডাঙৰীয়া, সন্মানীয় টিচাৰ বাইদেউ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আপোনালোকৰ অনুষ্ঠানত মই আৰু আমাৰ ছাৰ আছে, আমি দুজনে মানে হেৰি গছ পুলি ৰুব আহিছোঁ, মানে এৱেৰনেছৰ কাৰণে আহিছিলোঁ। আমাৰ এই মেইন অবজেক্টটো হ'ল শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য। অকণমান ওচৰত উদ্দেশ্য হ'ল মানে কি, আমি বেনাৰখন দেখি সকলোৱে গমেই পাইছোঁ, তাত বিশেষ বৰ্ণনা কৰিব ইমান নকৰিলেও হ'ব, কিন্তু বিশেষ মই ষ্টুডেণ্টক অকণমান ফ'কাছ কৰি দিব বিচাৰোঁ। শুনি লোৱা দেই, আমি কিয় শিক্ষা লৈছোঁ, কিহৰ কাৰণে? যাতে ভৱিষ্যতে আমি ভাল মানুহ হ'ব পাৰোঁ ন, হয়নে নহয় কথা? ভাল মানুহ মানে কি তেতিয়াহ'লে? অকল পঢ়াতে ভাল হ'লেতো নহ'ব, হয়নে নহয়? তাৰ বাহিৰৰ কথা শুনিব লাগিব, ডেইলি ৰেগুলাৰলি স্কুললৈ আহিব লাগিব, স্কুলত যিখিনি কথা শিকায় সেইটো ঘৰত আকৌ পঢ়িবগৈ লাগিব, নহ'লে ভাল মানুহ হ'ব পাৰিব জানো? সেইকাৰণে ছিনিয়ৰসকলৰ গাঁৱতো অকল স্কুল বুলিয়েই নহয়, গাঁৱৰ মানুহৰ কথা শুনিব লাগে, হয়নে নহয়? আৰু ভাল মানুহ হ'ব লাগে, আৰু পঢ়াটো মানে কিমান বুজি পাইছোঁ পোৱা নাই সেইটোৰ ওপৰত বেছ কৰি পঢ়িব লাগে, হয়নে নহয়? আৰু ছেকেণ্ড কথা হ'ল, এতিয়া গছৰ তলত আমি আছোঁ, ভাল লাগিছেনে নাই? এতিয়া অকণমান আগত যদি তোমাক যদি ৰ'দত যদি দি পঠিয়াই দিওঁ তেতিয়া কেনে লাগিব? কিয়? ওচৰত আহে, ওচৰত আহিলে আৰু কথা হ'ল মানে কি, তাত কিয় বেয়া লাগে? তাত এই ৰ'দত থাকিলে কিয় বেয়া লাগে? গৰম হয় ন? এতিয়া গছৰ তলত থাকিলে গছৰ পৰা সেইকাৰণে আমি কি পাওঁ? প্ৰথম কথা, আমি চাহ পাই আছোঁ নাই? অক্সিজেন পাই আছোঁ নাই? ফল মূল পাইছোঁ নাই? তেতিয়াহ'লে মানুহে কিয় গছ কাটে? তোমালোকৰতো মা দেউতাহঁতেতো গছ কাটিছে, নাকাটে ন? বাৰু এতিয়ালৈকে যি হওক, সেইকাৰণে এতিয়া আমি সকলোৱে গম পালোঁ ন গছৰ পৰা কি পাওঁ। আমাক জীয়াই থাকিবৰ কাৰণে কি লাগে? গছ লাগে। তোমালোকে আজিলৈ কিমান গছ ৰুলা? ভাল, চবেই তেনেকৈ ৰুব। তোমালোকৰ বাৰ্থডে আছে ন? বাৰ্থডেটো বছৰে বছৰে সকলোৱে পাতে, এতিয়াৰ পৰা বাৰ্থডেত একজোপা হ'লেও ৰুবা নেকি? ভাল ল'ৰা তেওঁ ৰুৱে গছ বাৰ্থডে, তোমালোকে এতিয়াৰ পৰা ৰুবা। তোমালোকে স্কুলত ৰুই দিবা। এতিয়া বিশ্ব পৰিৱেশ দিৱস আহি আছে, কেতিয়া, কোনদিনাখন পাতে? 5 জুন ন? অহা মাহত পৰিৱেশ দিৱস আছে, তেতিয়া আকৌ আমি আহিমগৈ, হয়তো সময় মিলিলে আমি সকলোৱে আকৌ ৰুম। কিন্তু অকল ৰুলে নহ'ব, আমি কি কৰিব লাগিব? তাক প্ৰতিপালন কৰিব, পানী ঢালিব লাগিব, সাৰ জাৰিব লাগিব, নহ'লে মানে কি হ'ব, গৰু ছাগলী বা তেওঁলোকে অনিষ্ট কৰিলে আমি ইমান কষ্ট কৰা মূল্যটো নাইকিয়া হ'ব। তেতিয়াহ'লে আৰু এটা কথা হ'ল কি, এই গছজোপা যে সৰু হৈ পিনি ডাঙৰ হ'বলৈ কিমান লাগিব? বহুত বছৰ লাগিব ন এতিয়া ছাঁ দিবলৈ। এতিয়া এই গছজোপাটো বহুত বছৰ হ'ল, এতিয়া ইমান বছৰ আমি ৰখিবলগীয়া হ'ল, চোৱাচোন। সেইকাৰণে গছ ৰোৱাতকৈ থকা গছটো নকটাকৈ থকাটো বেছি ভাল নে বেয়া? এতিয়া আজি গছজোপা ৰোতে সেইটোতো গেৰাণ্টি নাই, কালি নাবাচিবও পাৰে, সেইটোতো গেৰাণ্টি আছে বহুত বছৰ, হয়নে নহয় কথাটো? সেইকাৰণে ঘৰত মা দেউতা বা বন্ধু বান্ধৱ, গাঁৱৰ মানুহ সকলোকে ক'বা, গছ নাকাটিবা। কাৰণ গছ নহ'লে আমি জীয়াই থাকিব পাৰিম জানো? এতিয়াৰ পৰা তোমালোকে সকলোৱে সজাগ হ'ব লাগিব। তোমালোকে শিক্ষা ইয়াত লৈছা, লোৱাৰ স্বত্তেও মানে গছ গছনি, জীৱ জন্তুকো মৰম কৰিব লাগিব। কাৰণ কিয়, এতিয়া তোমালোকে বহুত দুৰ্ভাগ্যৰ কথা, মানে তোমালোকে টিভিবিলাকত শগুন দেখিছা চাগে ন, চিলনি এইবোৰ, কিন্তু আমি ইয়াত দেখিছোঁ জানো? ফেঁচা দেখিছা? ফেঁচা
কেইদিনমান পিছত ফেঁচাও নাইকিয়া হ'ব। এইটো ফেঁচাই কিয় ভাল কি কাম কৰে জানা নাজানা? তেওঁলোকে ফেঁচাই দিনত নুঘূৰে, ৰাতিয়ে ঘূৰে। ৰাতি তেওঁলোকে মানে নিগনি কিবা কিবি সেইবোৰ বস্তু খাই দিয়ে, বুজি পাইছা? এই কাউৰীয়ে কি কৰে, লেতেৰা বস্তু আমি যিটো মানে লেতেৰা খাদ্য পেলোৱা খাদ্যবিলাক তেওঁলোকে কি কৰে, খাই পেলায়। তেওঁলোকে চাফা কৰে নকৰে? এতিয়া কাউৰী লাগে নে নালাগে? অঁ নালাগে, লাগে। বুজি পাইছা কথাটো? মানে সাপে কি খাব, ভেকুলী খাব, ভেকুলী আকৌ বেলেগ খাব, পোক পৰুৱাবিলাক, হয় নে নহয়? তো গোটেই ফুড চেইন বুলি কওঁ মানে এই খাদ্যবিলাক সিটোৱে সিটো খাইহে জীয়াই। খাদ্য শৃংখল পাইছিলে নহয় কিতাপত খাদ্য শৃংখল। অঁ এনেধৰণৰ কথা। সেইকাৰণে আমি গছক ভগৱান বুলি মানিব লাগিব নাই? অক্সিজেন নহ'লেতো আমি জীয়াই থাকিব নোৱাৰোঁ। আৰু এই য'ত এতিয়া ৰাজস্থানৰ কথা আমি যদি কওঁ, তোমালোকে পাবা ডাঙৰ হ'লে, এতিয়াও দুই এটা হয়তো পাইছা। তাত কি হয়, তাত গছ নাই, মৰুভূমি আছে। য'ত গছ নাথাকে সেইটো কি বুলি কওঁ, মৰুভূমি বুলি কওঁ দেই। তাত পানী নাই, কিহৰ কাৰণে? ৰাজস্থানত গছ নথকাৰ কাৰণেহে পানী নাই। সেইকাৰণে য'ত গছ আছে তাত কি আছে, পানী আছে। বুজি পাইছা? এতিয়া আমি যদি ৰাজস্থানৰ নিচিনা জেগাত যদি জন্ম হোৱালে কি হ'লেহেঁতেন, আমি 4-5 কিলোমিটাৰ ইয়াৰ পৰা বিশ্বনাথ চাৰিআলি গৈ মেলি 1 বাল্টিং পানী দাঙি আনিব লাগিব। কিন্তু আমিতো ঘৰৰ চোতালতে পাইছোঁ, হয়নে নহয় কথা? চুইচ দিলে পানী পাইছোঁ, তাত সেইটো নাপায়। তোমালোকে ডাঙৰ হ'লে এতিয়া গম পাবা। কিন্তু ৰাজস্থানত এটা সময়ত গছ গছনি বহুত আছিলে, মানুহে অলপ অলপ কাটি কাটি ৰাস্তাত থৈ কেনেকৈ মৰুভূমিলৈ ৰূপান্তৰ আমি গমেই নাপাওঁ। এতিয়া আমাৰ অসমখনো আমাৰ ইণ্ডিয়াটো এনেকৈ মানে আমাৰ গোটেই য'ত আমি আছোঁ সেইবোৰো এনেকৈ হ'ব বিচাৰিছোঁ। বুজি পাইছা? এতিয়া মানুহৰ বিভিন্ন ধৰণে কেইদিনমানৰ কৰোণা আছিলে নাই? কৰোণা আছিলে নে নাই? কৰোণা আহিছিলে, তাত কি লাগে আমাক, অক্সিজেন লাগে নালাগে? অঁ অক্সিজেনৰ অভাৱতে মানুহ বুজি পাইছা? এনেধৰণৰ কথা। সেইকাৰণে আমি ইয়াৰ পৰা সজাগ হ'ব লাগিব দেই। আৰু তোমালোকে বেলেগ বেলেগ কাষ্টৰ মানুহ আছে, কাজিয়া কৰা নেকি? বোলে আমি যেনেকৈ মিলা প্ৰীতি হৈ থাকিব দেই, বুজি পাইছা? সেইটোৱে কথা। মানে আমি গছ কাটিব নালাগে, গছক মৰম কৰিব লাগিব, গছ ৰুব লাগিব। অকল ৰুলে নহ'ব, তাক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব চেষ্টা কৰিব। আৰু তোমালোকৰ কেম্পাছত আজি আমি মহানিম, কাঞ্চন আৰু জলফাই এজোপা ৰুই যাম। তোমালোকে ৰাতিপুৱা যেতিয়া স্কুলত আহিবা তেতিয়া পানী অলপ ঢালি ল'ম, আৰু মই ঢালি মেলি যাম দেই। জানা এইটো বিষয়ে তোমালোকক দায়িত্ব দিছোঁ দেই, ঠিক আছে? আৰু ভালকৈ পঢ়ি ভাল মানুহ হ'ব চেষ্টা কৰিবা। কেতিয়াও সময় পালে আকৌ আমি আহিমগৈ, বুজি পাইছে? এতিয়া মই বিশেষ দীঘলীয়া নকৰোঁ। সকলো ষ্টাফ আৰু ষ্টুডেণ্টক মই বহুত ধন্যবাদ দিছোঁ। আৰু আপোনালোকেও দুআষাৰ কিবা ক'লে ভাল পাম আমি। সেইখিনিতে আমাৰ মাজত আহি উপস্থিত হোৱা ITI কলেজৰ আমাৰ মাজত আহিছে। তেওঁলোকে বহুত ধুনীয়া এটা পদক্ষেপ লৈয়ে আহিছে আমাৰ পৰিৱেশৰ ওপৰত, গছ সংৰক্ষণৰ ওপৰত, গছ ৰোৱাৰ ওপৰত। যে আমাৰ আজি এতিয়া এনেকুৱা হৈছে, গছ মানে প্ৰায় মানুহৰ নাইকিয়াই হৈছে। গছ এফালৰ পৰা কাটিয়ে গৈ আছে। গছ মানুহে ৰুবলৈ নাই, মানুহে চিধাই কটাটোহে বেছি গুৰুত্ব দিছে। আৰু তাৰ ফলত আমাৰ কি হৈছে, আমাৰ দিনক দিনে এতিয়া পৰিৱেশটো কি হৈছে, গৰমটো আমাৰ বেছি অনুভৱ হৈ গৈ আছে। আৰু বৰষুণৰ পৰিমাণটো কমিছে, হয়নে? এতিয়া সেইকাৰণে আমি কি কৰিব লাগে, গছ আমি ৰুব লাগে। আজি এতিয়া আমি য'ত খাৰা হৈ আছোঁ, এই ইমান ধুনীয়া এটা পৰিৱেশত আছোঁ, আমি এতিয়া ৰ'দত থকা এটা আমাৰ মূৰ ঘূৰাই গ'ল নাযায়, হয়নে? এতিয়া গছৰ তলত আছোঁ, গছে আমাক কি দিছে, আশ্ৰয় দিছে, মানে ছাঁ দিছে, হয়নে নহয়? গছৰ পৰা আমি কি পাওঁ, অক্সিজেন পাওঁ, হয়? আৰু আমি যিটো অক্সিজেন, আমি নাইট্ৰজেনটো, কাৰ্বন ডাই অক্সাইডটো আমি এৰি দিওঁ, তেওঁলোকে কি কৰে, সেইটো গ্ৰহণ কৰে, হয়? আৰু গছৰ পৰা আমি উদ্ভিদ, মানে গছ মানে উদ্ভিদ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ, কোনো প্ৰাণীয়ে জীয়াই থাকিব নোৱাৰে। এতিয়া উদ্ভিদ হ'লেহে আমি জীয়াই থাকিব পাৰিম। সেইকাৰণে আমি উদ্ভিদক সদায় শ্ৰদ্ধা কৰিব লাগে, ভক্তি কৰিব লাগে। মানে গছ গছনি আমি কেতিয়াও কাটিব নালাগে। গছৰ পৰা আমাৰ কি পাওঁ, ফুল পাওঁ, হয়নে নহয়? আমাৰ বিভিন্ন ধৰণৰ ফুলবিলাক দেখি ভাল লাগে। ফুলৰ পৰা আমাৰ কি হয়, ফল হয়, ফল আমি খাওঁ, হয়? আৰু সেই ফল খাই গুটি পেলাই দিওঁ, তাৰপৰা আকৌ কি হয়, গছ হয়, হয়? এতিয়া আমাৰ এই যে আমি খাদ্যবিলাক খাই আছোঁ, এই খাদ্যবিলাক আমাৰ কি হয়, আমি গছৰ পৰাই পাই আছোঁ। আৰু গছে কি কৰে,
মাটি সংৰক্ষণ কৰাত সহায় কৰে হয়নে মাটি সংৰক্ষণ কৰাত সহায় কৰে মানে গছৰ শিপাই কি কৰে মাটিটো খামুচ মাৰি ধৰি থাকে সেইকাৰণে য'ত পানী মানে নদী মাথাউৰি তেনেকুৱা জেগাবিলাকত গছ বেছিকৈ লগাই দিলে সেই মাথাউৰিটো সহজতে ভাগি নাযায় হয়নে নহয় সেইকাৰণে আমি গছপুলি আমি সদায় ৰুব লাগে আৰু গছপুলি সদায় আমি গছপুলি নহয় গছবিলাকক আমি যত্ন ল'ব লাগে হয় গছৰ পৰা আমাৰ কি হয় খৰি পাওঁ আমাৰ ঘৰ দুৱাৰ বনাবলৈ কাঠ পাওঁ টেবুল চকী আমাৰ বিভিন্ন ধৰণৰ আচবাব ঘৰৰ আমি এইবিলাক পাওঁ ক'ৰ পৰা পাওঁ গছৰ পৰা পাওঁ সেইকাৰণে আমি গছক আমি সংৰক্ষণ কৰি ৰাখিব লাগে হ'ব ইমানেই মই ক'লোঁ পিছৰ কাৰ্যসূচী লৈ যাওঁ আমি গছ পুলিকেইটা ৰুই লওঁ লৈ আনা এইকেইটা লৈ আহা লৈ আনা নাই নাই সেইখিনিতে ভাইটি তুমি ধৰি থাকা তুমি ইয়াত আহা ভাইটি এইটো ইয়াত দিম এইটো মহানিম এইটো কি হয় কাঞ্চন বুলি কয় দেই মাটি অলপ অলপ সকলোৱে দিয়ে চবেই অকণ অকণ পাতি দে অকণ অকণ দে কোৰখন চাই লওক কাটিব পানী ঢালিবা দেই তোমালোকে হ'ব গছ পুলি নলগাবি দেই এইটো ফটো এটা মাৰি দে তুমি দিয়া এইটো কি হয় মহানিম এইটো মহানিম চলে এইফালে এইফালে তই ইফালে যা মহানিমৰ বহুত গুণাগুণ কিবা বেঙা ছোৱালীও অক্সিজেন বহুত ভাল অক্সিজেন দিয়ে আৰু তহঁতে গছ পুলি মহানিমৰ পুলি ঘৰৰ আগফালে লগাবি দেই মহানিমৰ পুলি পানী ঢালিবা দেই মহানিমৰ পুলিটো ঔষধি গছ হয় তাৰ হিমাহত চাই দেচোন গৰু ছাগলী খাব নিদিবা চাই দে হাৰ্দিক চাই দে তেতিয়াই থাকিব বস্তা লগাই দিবা দেই ঠিক আছে হ'ব